মৈদামনো কি মৈদাম হৈছে মৰিশালি হয় নাই আগতে আহোম ৰজাসকলে বা ৰজাগৰীয়া মানুহবোৰৰ মৃত্যু হলে কি কৰিছিলে মানুহৰ শৱদেহটো মানে জ্বলাই দিয়া নাছিলে আহোমসকল যেহেতু প্ৰথম অৱস্থাত কি আছিলে বৌদ্ধ ধৰ্মাৱলম্বী আছিলে বৌদ্ধ ধৰ্মৰ মানুহে মানুহক দাহ সংস্কাৰ নকৰে আমি হিন্দু ধৰ্মৰ মানুহে যেনেকে দাহ সংস্কাৰ কৰোঁ তেনেকুৱাকে দাহ সংস্কাৰ নকৰে তেওঁলোকে কি কৰে মৈদাম দিয়ে মৈদাম হৈছে মানে শটো মানে ধুৱাই পখলাই ধুনীয়াকে মানে থৈ তাত মানে মানুহজনে দৈনন্দিন জীৱনত যিবোৰ বস্তু ব্যৱহাৰ কৰে খোৱা বোৱাৰ পৰা আনকি মানে অলংকাৰ তেওঁলোকে যিবোৰ বস্তু তামোল পাণলৈকে সব বস্তু দিয়ে তাত আনকি লগোৱা লিচৌ জীৱনতে তাত দি দিয়ে দিয়াৰ পিছত এই যে আমি এইবোৰ ঢিপবোৰ দেখিছো তাৰ ওপৰত মাটি জাপি দিয়ে বুজিলে নাই এইবোৰকে আহোম যুগৰ সমাধি বুলি কয় বুজিলে নাই কিন্তু আহোম ৰজাসকলে কি কৰিছিলে যেতিয়াৰ পৰা হিন্দু ধৰ্ম গ্ৰহণ কৰিলে তাৰপিছতো কিন্তু মানে সমাধিয়ে কি কয় হেৰি মৈদামে দি আছিলে কিন্তু প্ৰথমজন ৰজা আহোমসকলৰ যিজন সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কি আছিল বাৰু নামটো চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে আহোমসকলৰ ৰুদ্ৰসিংহৰ মৃত্যু হৈছিলে উত্তৰ গুৱাহাটীত কিন্তু তেওঁৰ শৱদেহটো তাত প্ৰথমজন ৰজা সেইজনে তেওঁৰ শৱদেহটো কি কৰিছিলে তাত দাহ সংস্কাৰ কৰিছিলে খৰি দিছিলে আৰু তাৰ পৰা অস্থি আনি পেলাই চৰাইদেউত আকৌ মৈদাম দিছিলে কিন্তু মানে ৰুদ্ৰসিংহৰ মৈদামটো এটা বেলেগ বৈশিষ্ট্য আছে কি বৈশিষ্ট্য ৰুদ্ৰসিংহৰ মৈদামটো পকীকে সজোৱা পকা ৰুদ্ৰসিংহৰ মৈদামটো পকা এইবোৰ মৈদাম কেঁচা এইবোৰ মাটিৰ ঢিপ সাজি পাহাৰৰ নিচিনা দেখিছা নে নাই দেখিছা মাটিৰ ঢিপ সাজি দিয়া হৈছে তাত মই ক'লোৱে তোমালোকক মৈদাম এটা মানে বহুত বস্তু দিয়ে গুড় দিয়ে মাটিমাহ দিয়ে তাৰপিছত মানে তেওঁ ব্যৱহাৰ কৰা বিভিন্ন বস্তু মানে তামোল পাণলৈকে এতিয়া যেতিয়া ইংৰাজসকলে পিছত মৈদামবোৰ খনন কৰিছিলে তেতিয়া মানে কেঁচা তামোল পাণলৈকে পাইছিলে তাৰমানে আমি চোৱাচোন কিমান যুগৰ পৰা এতিয়া আহোম ৰাজ্য কেতিয়া স্থাপন হৈছিলে 1253 ৰাজধানী স্থাপন হৈছিলে ৰাজ্য কেতিয়া স্থাপন কৰিছিলে 1228 খ্ৰীষ্টাব্দত চুকাফাই হয় নে নহয় 1253 চৰাইদেউৰ ৰাজধানী পাইছিলে আৰু চৰাইদেউৰ ঠাইখন এইকাৰণে বাছি লৈছিলে যে আনবোৰ ঠাইতকে চৰাইদেউখন কিন্তু চুকাফাই ৰাজধানী স্থাপন কৰা নাছিলে অ'ত তেওঁৰ মানে ৰাজধানী স্থাপন কৰিবলৈ ঠাই বিচাৰি ফুৰিছিল পিছত গৈ পেলাই তেওঁ অকণমান পাহাৰীয়া ঠাই য'ত মানে বানপানীয়ে অনিষ্ট কৰিব নোৱাৰে ৰাজধানীখনততো চব থাকে নহয় জানো সেইকাৰণে এই চৰাইদেউখন নিৰ্বাচন কৰি দিছিলে তাত মানে আহোম ৰাজ্যৰ প্ৰথমখন ৰাজধানী পাতিছিলে আমি আহোম ৰাজ্যৰ 4খন ৰাজধানী পাওঁ প্ৰথমতে পালোঁ আমি চৰাইদেউ দ্বিতীয়তে চৰগুৱা তৃতীয়তে বকতা হয় নাই তাৰপিছত আমি আমাৰ শিৱসাগৰ ৰংপুৰ একেবাৰে লাষ্টৰ ৰাজধানীখন হৈছে যোৰহাট হয়নে তোমালোকে ইতিহাসৰ কিতাপত পঢ়িছা তোমালোকে কিন্তু ভালকে মন কৰা নাই কথাবোৰ ভালকে তোমালোকে পঢ়িছা হয় নে নহয় কিমান সমাধিত বস্তু দিয়ে মই বহুত আগতে পঢ়ুৱাইছিলোঁ এতিয়াতো মই বহুত দিন এইবোৰ কাৰণে মোৰ যিখিনি মনত আছে মই ক'লোঁ যে আহোমসকল যেতিয়া মাউলুঙত আছিলে তেওঁলোক কি ধৰ্মৰ আছিলে বুলি কৈছিলোঁ মই বৌদ্ধ ধৰ্মাৱলম্বী আছিলে পিছত তেওঁলোকে ইয়াত আহি পেলাই আমি প্ৰথমতে পালোঁ চুডাংফাৰ দিনৰ পৰা মানে অলপকে মানে হিন্দু ধৰ্ম আহিছে কিয়নো চুডাংফা বা বামুণীকৰ তোমালোকে জানিছা হয় নাই পাইছা কেনেকৈ আনি পেলাই ইয়াত ৰজা পাতিছিলে তেওঁ যেতিয়া তাৰ পৰা হাবুঙৰ পৰা গুচি আহিছিলে তেওঁৰ লগত তাক লৈ আহিছিলে তেওঁ তুলনীয়া মানে পিতাক দেউতাক মাক হয়নে নহয় সেইবোৰ লৈ আহিছিলে বামুণ পৰিয়ালত তেওঁ ডাঙৰ হৈছিলে হয় নাই আৰু আনোতে আমাৰ আহোম ৰাজ্যত মানে অকল সোমদেৱক পূজা কৰিছিলে আহোমসকলৰ দেৱতা হৈছে সোমদেৱ হয়নে নহয় কিন্তু চুডাংফাৰ দিনৰ পৰা কাক পূজা কৰা হ'ল সোমদেৱৰ লগতে লক্ষ্মী নাৰায়ণক তাৰমানে ব্ৰাহ্মণৰ যি শালেগ্ৰাম পূজা এইবোৰ কৰা আৰম্ভ কৰিলে তাৰপিছত আমি পালোঁগৈ চুহুংমুং ৰজা হয় নাই চুহুংমুং বা দিহিঙীয়া ৰজা চুহুংমুং ৰজাৰ দিনৰ পৰা হিন্দু ধৰ্মৰ প্ৰভাৱ বহুত বেছি হৈ আহিলে তেওঁৰ দিনৰ পৰা ৰজাসকলক স্বৰ্গদেউ বোলা হ'ল এজন ৰজাই মানে আহোম নামটোৰ উপৰিও আকৌ এটা হিন্দু নাম ল'লে মানে চুহুংমুঙৰ হিন্দু নামটো হৈছে স্বৰ্গনাৰায়ণ হয়নে আৰু তেওঁৰ দিনৰ পৰা আগতে আমি পালোঁ যে চুকাফাৰ দিনৰ পৰাই অসমত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হৈছিলে আকৌ চুহুংমুঙৰ দিনৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখা হ'ল আগতে টাই ভাষাত লিখি আছিলে বুজিলেনে তাৰপিছত অসমীয়া ভাষাত বুৰঞ্জী লিখা হ'ল এতিয়া তোমালোকে সমাধিৰ বিষয়ে গম পালা এই কথাখিনিও তোমালোকে লিখিবা কিতাপৰ সহায় ল'বা গুগলৰ পৰা চাই পেলাই কিন্তু লিখিলে সংসাৰৰ ভুল হয় মই গুগল চোৱা নাই কি আহে আমি
আবেলিৰে ৰদালি ধীৰে ধীৰে হেৰাই যায় আবেলিৰ ৰদালি